Wow. Pula pada ni logai di sini. Hit lagi sini ke sini ada hit lagi sini ke sini ada হয় মই আজি 5 মিনিট বজাত 250 গ্ৰাম মই জ্বলন্ত অঙঠা ভক্ষণ কৰিলোঁ। ৱৰ্ল্ড বুক ৰেকৰ্ড গঢ়িবলৈ মই সক্ষম হ'লোঁ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি যি প্ৰচেষ্টা তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। ডাইৰেক্টৰ ছাৰ তেখেতসকলকো ধন্যবাদ আছোঁ। সঞ্জীৱ গগৈ তেখেতকো মই ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়কো মই ধন্যবাদ জনাইছোঁ। তেখেতে মোৰ মাতি আনি জনতা ভৱনত মোক লগ কৰি তেখেতলৈ নামত মই এটা ডেডিকেট কৰা 2016 চনতে আছিলে। বৰ্তমান আজি দিনটোত এই শুভক্ষণত মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত মই ৱৰ্ল্ড বুক অফ ৰেকৰ্ড ডেডিকেট কৰিছোঁ। গতিকে সকলো অসমবাসী ৰাইজে আশীৰ্বাদ কৰক, আগলৈ অসমৰ বাবে আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰিম। 2012 চনৰ পৰা মই এই কাৰ্য কৰি আছিলোঁ। 2012 চনত বৰ্তমান মই 3টা আজি সতে 4টা অভিলেখ মোৰ হৈছে। ইণ্ডিয়া বুক অফ ৰেকৰ্ড, এছিয়া বুক অফ ৰেকৰ্ড আৰু ইউনিভাৰ্ছ ৱৰ্ল্ড ৰেকৰ্ড। তাৰোপৰি মই ইণ্ডিয়াছ গট টেলেণ্ট ছিজন 7ত মই পাৰফৰ্ম কৰিছিলোঁ। ইয়াৰ উপৰি কিছুমান মঞ্চতো মই বিভিন্ন অনুষ্ঠান কৰিছোঁ। আজি ৱৰ্ল্ড বুক অফ ৰেকৰ্ড গঢ়িবলৈ মই সক্ষম হৈছোঁ। অসমবাসী ৰাইজে আশীৰ্বাদ দিয়ক। মাজুলীবাসী ৰাইজক মই বহুত সহায় কৰিছে, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আজি মাজুলীৰ এজন যুৱক হৈ অসমৰ আগবাঢ়িবলৈ আহিছোঁ। গতিকে সকলো ৰাইজে আশীৰ্বাদ দিয়ক, মাজুলীবাসী ৰাইজে আশীৰ্বাদ দিয়ক, অসমবাসী ৰাইজে আশীৰ্বাদ দিয়ক। মই এই কাৰ্য কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। আপুনি যিহেতু অঙঠা খায়, আপোনাৰ নপৰে নেকি? হয়, নপৰে। বৰ্তমান ৰাইজে মোক জ্বলন্ত তাৰমানে অঙঠা মানৱ বুলিয়ে চিনি পায়। গতিকে মই 2012 চনৰ পৰা বহুত কাৰ্য কৰিছোঁ। বিভিন্ন মঞ্চ, অসমৰ বিভিন্ন মঞ্চত মই এই কাৰ্য কৰিছোঁ। গতিকে মোক অঙঠা মানৱ বুলিয়ে গম পায়। প্ৰথম আৰম্ভণি মই তাৰমানে ঘৰত যেতিয়া আলু পুৰি খাইছিলোঁ, তেতিয়া প্ৰথমতে আলু পুৰোঁতে অঙঠা গৈছিলে। অঙঠা যোৱাৰ পিছত তাৰমানে পুৰি গৈছিলে। ডক্টৰ ট্ৰিটমেণ্ট লৈছোঁ, তেতিয়া ভাল নহৈছিলে। আকৌ অঙঠা খাবলৈ আৰম্ভ কৰিলোঁ। হয়তো এইটো যে কি হৈছে, তাৰপিছত লাহে লাহে আকৌ সেইটো ভাল হ'ল ধৰিলে। এনে খাই আমাৰ নদীৰ পাৰত, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মই প্ৰেক্টিছ কৰিছিলোঁ। মনে মনে কৰিছিলোঁ যে কোনেও গম নাপায়, মোৰ লগৰকেইজনহে গম পাইছিলে। এইটো প্ৰচেষ্টা কৰি প্ৰেক্টিছ কৰি মই আজি এই অভিলেখ গঢ়িবলৈ বা আপোনালোকৰ অসমৰ ৰাইজৰ আগত এইটো তাৰমানে কাম দেখুৱাবলৈ সক্ষম হৈছোঁ। হয়, গিলি দিয়া হয়। তাৰপিছত মই যোগা কৰোঁ আৰু যোগাসন কৰোঁ। যোগাসন মই পানীত কৰোঁ। পানীত মই আধা ঘণ্টা বা 45 মিনিট সময় মই উপঙি থাকোঁ। প্ৰতিদিনাই কৰোঁ। বৰ্তমান এইকেইদিন কৰা নাই, গুৱাহাটীত আছোঁ কাৰণে। এনেই আমাৰ মোৰ ঘৰ ৰতনপুৰ মাজুলী। ৰতনপুৰ গাঁৱৰ যিখন আগফালে চেৰাপুখুৰীত আছে, তাত মই বহুত সময় যোগাসন কৰোঁ। যিটো আপুনি আঙঠা যে খায় আপুনি, হয়, তাৰ আগৰ পৰা কেতিয়াকৈ মানে কেইদিনমান আগৰে পৰা কিবা নিয়ম নীতি পালন কৰে নেকি? নিয়ম নীতি একো পালন কৰিবলগীয়া নহয়। মইতো দুপৰীয়াতে ভাত খাই আহিছোঁ। হয়, চব এতিয়াও গৈ কিবা খামগৈ, মোৰ একো প্ৰব্লেম নহয়।